মেট্ৰিক আৰু এইচএছ উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যে এইবাৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কেতিয়া লাভ কৰিব আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কেতিয়া লাভ কৰিব স্কুটি ইয়াৰ ওপৰত ডিটেইলছত আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে ৭৫% বা তাতকৈ বেছি পাৰ্চেণ্টেজ লাভ কৰিছিল সেই ছাত্ৰ আৰু ছাত্ৰীক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত ১৫,০০০ টকা প্ৰদান কৰিব আৰু এই টকা আপোনালোকৰ বেংক একাউণ্টত ডিৰেক্টলি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছটো প্ৰয়োজন হ'ব আৰু এইটো আপোনালোকৰ স্কুলৰ পৰা যোগাযোগ কৰা হ'ব। যি স্কুলৰ পৰা আপুনি মেট্ৰিক দিছিলে সেই স্কুলৰ পৰা যোগাযোগ কৰা হ'ব আৰু এই যি টকা এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত যি ১৫,০০০ টকা এই টকাটো অসম চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহতে প্ৰদান কৰিব। যোৱা বছৰ মেট্ৰিকৰ আনন্দৰাম বৰুৱা এৱাৰ্ড ২৯ নৱেম্বৰ তাৰিখে প্ৰদান কৰা হৈছিল। তো এইবাৰ ইয়াতকৈ আগতে প্ৰদান কৰা হ'ব আৰু খুব সম্ভৱত আপোনালোকে এই টকা অক্টোবৰ মাহতে লাভ কৰিব। আনহাতে আপোনালোকে অলৰেডি জানে যে এইবাৰ এইচএছ উত্তীৰ্ণ যিসকল ছাত্ৰীয়ে ৬০% বা তাতকৈ বেছি পাৰ্চেণ্টেজ লাভ কৰিছিল আৰু যিসকল ছাত্ৰই ৭৫% বা তাতকৈ বেছি পাৰ্চেণ্টেজ লাভ কৰিছে সেইসকলকে অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত একোখনকৈ স্কুটি প্ৰদান কৰিব আৰু এই স্কুটিৰ বিতৰণ খুব সম্ভৱতঃ নৱেম্বৰ মাহৰ শেষ ভাগত নহ'লে ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা আৰম্ভ হ'ব আৰু এই স্কুটিৰ বাবে আপোনালোকৰ অনলাইন আবেদনৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এনেধৰণৰ টেনশ্যন নকৰিব। আপোনালোকৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰা হ'ব। যেতিয়া স্কুটি বিতৰণ কৰা হ'ব ইয়াৰ কিছুদিন আগতে আপোনালোকৰ সৈতে যোগাযোগ কৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আৰু এই যোগাযোগটো আপোনালোকৰ কৰা হ'ব যি চেণ্টাৰত আপোনালোকৰ স্কুটি বিতৰণ কৰা হ'ব সেই চেণ্টাৰৰ পৰা আপোনালোকৰ সৈতে যোগাযোগ কৰা হ'ব আৰু আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব। তো ডকুমেণ্টৰ কি ভেৰিফিকেশ্যনৰ সময়ত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই আপোনালোকক জনাম। যেতিয়া সময় আহিব তেতিয়া আপোনালোকে এই বিষয়ে জানিব পাৰিব। এতিয়া এই বিষয়ে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই স্কুটিৰ বিতৰণৰ পূৰ্বে এখন মেৰিট লিষ্ট প্ৰকাশ পায় আৰু এই মেৰিট লিষ্টটো অক্টোবৰ মাহতে খুব সম্ভৱতঃ প্ৰকাশ কৰিব অসম চৰকাৰে। যদিও ইয়াতে কোনো মেৰিট লিষ্টৰ প্ৰয়োজন নাই কিয়নো ছাত্ৰ ছাত্ৰীসকলে অলৰেডি জানে যে কোনসকল এই স্কুটিৰ বাবে যোগ্য, যে যিসকল ছাত্ৰী তেওঁৰ 60ৰ ওপৰত যদি পাৰ্চেণ্টেজ বা 60% বা তাতকৈ বেছি আছে সেই ছাত্ৰীজনে স্কুটি লাভ কৰিবই। আনহাতে যিসকল ল'ৰা 75% বা তাতকৈ বেছি পাৰ্চেণ্টেজ পাইছে সেই ছাত্ৰজনে স্কুটি লাভ কৰিবই। তো ইয়াতে মেৰিট লিষ্টৰ মই ভাবোঁ কোনো প্ৰয়োজন নাই। তাৰপিছতো ইয়াতে মেৰিট লিষ্ট প্ৰকাশ কৰা হয় আৰু এই মেৰিট লিষ্টটো অক্টোবৰ মাহতে দিয়া হ'ব আৰু এই মেৰিট লিষ্ট অনুসৰি ছাত্ৰ ছাত্ৰীসকলে স্কুটি লাভ কৰিব। তো আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে অৱগত হ'ব পাৰে আৰু এনেধৰণৰ জৰুৰী খবৰ লাভ কৰাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।